Question number 1 দ্ৰুতিৰ SI একক হৈছে অপশন A মিটাৰ পাৰ সেকেন্ড স্কয়াৰ অপশন B সেন্টিমিটাৰ পাৰ সেকেন্ড স্কয়াৰ C মিটাৰ পাৰ সেকেন্ড D সেন্টিমিটাৰ পাৰ সেকেন্ড শুদ্ধ উত্তৰটো হৈছে অপশন C মিটাৰ পাৰ সেকেন্ড Question number 2 মটৰ গাড়ীৰ অডোমিটাৰেৰে কি জুখে অপশন A ত্বৰণ B দ্ৰুতি C অতিক্ৰম কৰা দূৰত্ব D বেগ শুদ্ধ উত্তৰটো হৈছে C অতিক্ৰম কৰা দূৰত্ব Question number 3 যদি এটা বস্তুৱে সুষম দ্ৰুতিৰে গৈ থকা অৱস্থাত দূৰত্ব সময় লেখ এডাল হ'ব অপশন A সৰল ৰেখা B বক্ৰৰেখা C বৃত্ত D ওপৰৰ এটাও নহয় শুদ্ধ উত্তৰটো হৈছে অপশন A সৰল ৰেখা Question number 4 বস্তু এটাৰ প্ৰাৰম্ভিক বিন্দু আৰু অন্তিম বিন্দুৰ মাজৰ দূৰত্বক বোলা হয় অপশন A ত্বৰণ অপশন B সৰণ অপশন C বেগ অপশন D দ্ৰুতি শুদ্ধ উত্তৰটো হৈছে অপশন B সৰণ Question number 5 বস্তু এটাৰ প্ৰতি একক সময়ত পৰিৱৰ্তন হোৱা বেগৰ জোখক বোলা হয় অপশন A দ্ৰুতি B বেগ অপশন C ত্বৰণ অপশন D মন্থৰণ শুদ্ধ উত্তৰটো হৈছে অপশন C ত্বৰণ Question number 6 ত্বৰণৰ SI একক অপশন A মিটাৰ পাৰ সেকেন্ড স্কয়াৰ অপশন B সেন্টিমিটাৰ পাৰ সেকেন্ড স্কয়াৰ অপশন C মিটাৰ পাৰ সেকেন্ড অপশন D সেন্টিমিটাৰ পাৰ সেকেন্ড শুদ্ধ উত্তৰটো হৈছে অপশন A মিটাৰ পাৰ সেকেন্ড স্কয়াৰ Question number 7 গতিশীল বস্তু এটাৰ হৰণ শূন্য যেতিয়া গতিশীল বস্তুটোৰ অপশন A প্ৰাৰম্ভিক বিন্দু ভিন্ন হয় অপশন B অন্তিম বিন্দু ভিন্ন হয় অপশন C প্ৰাৰম্ভিক বিন্দু আৰু অন্তিম বিন্দু বেলেগ বেলেগ হয় অপশন D প্ৰাৰম্ভিক বিন্দু আৰু অন্তিম বিন্দু একেটা হয় শুদ্ধ উত্তৰটো হৈছে অপশন D প্ৰাৰম্ভিক বিন্দু আৰু অন্তিম বিন্দু একেটা হয় Question number 8 তলৰ কোনটো এটা সুষম বৃত্তীয় গতি অপশন A ক্ৰিকেট বল এটাৰ গতি অপশন B এটা ষ্টেচনৰ পৰা আন এটা ষ্টেচনলৈ ৰেলগাড়ী এখনৰ গতি অপশন C ফুটবল খেলুৱৈ এজনে ফুটবলটোৰ ওপৰত ক্ৰিয়া কৰা বলৰ ফলত লাভ কৰা গতি অপশন D বৃত্তীয় কক্ষপথেদি পৃথিৱীৰ চাৰিওফালে উপগ্ৰহৰ গতি শুদ্ধ উত্তৰটো হৈছে অপশন D Question number 9 কোনো এটা বস্তুৰ প্ৰতি একক সময়ত হোৱা হৰণৰ পৰিৱৰ্তনক বোলা হয় অপশন A মন্থৰণ B দ্ৰুতি C বেগ D ভৰবেগ শুদ্ধ উত্তৰটো হৈছে অপশন C বেগ Question number 10 কোনো এটা বস্তুৰ দূৰত্ব সময় লেখৰ প্ৰকৃতিয়ে বস্তুটোৰ নিৰ্দেশ কৰে অপশন A গতি B দ্ৰুতি C বেগ D ভৰবেগ শুদ্ধ উত্তৰটো হৈছে B দ্ৰুতি Question number 11 অতিক্ৰম কৰা দূৰত্ব ইকুৱেল টু গড় দ্ৰুতি পূৰণ অপশনত দিয়া আছে ত্বৰণ B বল C সময় D হৰণ শুদ্ধ উত্তৰটো হৈছে C সময় Question number 12 যদি বস্তু এটাই t সময়ত s দূৰত্ব অতিক্ৰম কৰে তেন্তে ইয়াৰ দ্ৰুতি হ'ব অপশন A v equal to a by t অপশন B v equal to s by t অপশন C
ভি ইকুৱেল টু এছ টি। অপশ্যন ডি ভি ইকুৱেল টু টি বাই এছ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ভি ইকুৱেল টু এছ বাই টি। কুৱেশ্যন নম্বৰ 13, বস্তু এটাই আৰ ব্যাসাৰ্ধৰ বৃত্তাকাৰ পথ এটাত ঘূৰি আছে। অৰ্ধবৃত্তাকাৰ পথটি ঘূৰাৰ পিছত বস্তুটোৰ হৰণ হ'ব অপশ্যন এ 0, বি পাই আৰ, চি 2 পাই আৰ, ডি 2 আৰ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 2 আৰ। কুৱেশ্যন নম্বৰ 14, যদি এটা বস্তুৰ প্ৰাৰম্ভিক বেগ u অন্তিম বেগ v লৈ সলনি হয় তেন্তে বস্তুটোৰ ত্বৰণ a হ'ব অপশ্যন এ ইকুৱেল টু u প্লাছ v ডিভাইড বাই t, অপশ্যন বি ইকুৱেল টু v মাইনাছ u ডিভাইড বাই t, অপশ্যন চি ইকুৱেল টু u মাইনাছ v ডিভাইড বাই t, অপশ্যন ডি ইকুৱেল টু u ইনটু v। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ইকুৱেল টু v মাইনাছ u ডিভাইড বাই t।